শীতৰ আগমনৰ লগে লগে ৰাজ্যত আৰম্ভ হৈছে বনভোজৰ বতৰ। মুকলি প্ৰকৃতিপ্ৰেমীসকলৰ বাবে ন বনভোজস্থলী। ভাৰত ভূটান সীমান্তৰ নাগাপুৰত বৃহস্পতিবাৰে বিয়লি মুকলি কৰা হ'ল গ্ৰীণ হিমালয়া পিকনিকস্থলী। মনোৰম প্ৰাকৃতিক পৰিৱেশত অৱস্থিত গ্ৰীণ হিমালয়া পিকনিক স্পট এক মাংগলিক পৰিৱেশত মুকলি কৰে অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে। অনুষ্ঠানত উপস্থিত থাকে বেটিয়াৰৰ পৰ্যটন বিভাগৰ কাৰ্যবাহী সদস্য ধৰ্মনাৰায়ণ দাস, দৰংগাজুলি সমষ্টিৰ MCLA বিজিত গৌড়া নাৰ্জাৰী আদি। শীতৰ আগমনৰ লগে লগে ৰাজ্যত আৰম্ভ হৈছে বনভোজৰ বতৰ। মুকলি কৰা হৈছে প্ৰকৃতিপ্ৰেমীসকলৰ বাবে ন বনভোজস্থলী। ভাৰত ভূটান সীমান্তৰ নাগাপুৰত বৃহস্পতিবাৰে বিয়লি মুকলি কৰা হ'ল গ্ৰীণ হিমালয়া পিকনিকস্থলী। তামুলপুৰ জিলাৰ ভাৰত ভূটান সীমান্তৱৰ্তী নাগাপুৰ বনাঞ্চল হৈছে প্ৰচুৰ সৌন্দৰ্যৰে ভৰপূৰ এখন ঠাই। মনোৰম প্ৰাকৃতিক পৰিৱেশত অৱস্থিত গ্ৰীণ হিমালয়া পিকনিক স্পট এক মাংগলিক পৰিৱেশত মুকলি কৰে অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে। এই অনুষ্ঠানত উপস্থিত থাকে বেটিয়াৰৰ পৰ্যটন বিভাগৰ কাৰ্যবাহী সদস্য ধৰ্মনাৰায়ণ দাস, দৰংগাজুলি সমষ্টিৰ MCLA বিজিত গৌড়া নাৰ্জাৰী আদি। ভাল যেটো আমাৰ গ্ৰীণ হিমালয়া ইকো টুৰিজিম সোসাইটিয়ে মানে ব্যৱস্থা লৈছে ইয়াত এটা পিকনিক স্পট হিচাপে। গতিকে এটা পিকনিক স্পট লগতে সেইটো এটা টুৰিষ্ট স্পট হয়। গতিকে সেইটোৰ দ্বাৰা ইয়াত মানে এই অঞ্চলৰ অৰ্থনৈতিক অৱস্থাটো অলপ হ'লেও সবল হ'ব। কাৰণ ইয়াত টুৰিষ্ট প্লেচ হিচাপে মানুহে যেতিয়া আহিবলৈ আৰম্ভ কৰিব, সৰু সুৰা বেপাৰ বাণিজ্য লোকেল মানুহে কৰিব পাৰিব। ইয়াত বাহিৰৰ পৰা অহা মানুহখিনি যিখিনি প্ৰয়োজনীয়তা এইখিনি যোগান ধৰাৰ বিনিময়ত মানে কিছু হ'লেও ইয়াৰ আনএমপ্লয়ড ল'ৰা ছোৱালীবিলাকে মানে ব্যৱস্থা হ'ব। এটা টুৰিজিম বহুত ডাঙৰ ইণ্ডাষ্ট্ৰী হয়। ইয়াত চাওক গাড়ী ঘোঁৰা মানুহে মানে কুমাৰীঘাটা বা নাগিজুলিৰ পৰা যদি মানে গাড়ী দি থাকে এভেইলেবল হয়, চবেই ইয়াত আহি যাব। তো ইয়াতে আহি পেলাই মানুহে কিবা এটা খাব আৰু সেইটোৰ কাৰণে ৰেষ্টুৰেণ্ট কিবা কিবি কৰিব পাৰে। আৰু আমাৰ লোকেল যি প্ৰডাক্ট আছে কোনটো বা যিটো আমি ফুৰি পেলাই খাওঁ, কঁঠালৰ গুটিয়েই হওক, আলুৱেই হওক, কচুৱেই হওক বা চিমুল আলুৱেই হওক বা বিভিন্ন অন্যান্য বস্তু আছে মানে যিবোৰ আমি মানে ঘৰত জেনেৰেলি ট্ৰেডিশ্যনেলি ভাজি ফালে খাওঁ, পুৰি ফালে খাওঁ, সেইবোৰো যদি আমি ইয়াতে কৰোঁ সেইটোকে মানুহে খাম বুলি আহে। তাৰপিছত ইয়াত বিভিন্ন জাতি জনগোষ্ঠী বসবাস কৰে। গতিকে তেওঁলোকৰ নিজস্ব কিছুমান খাদ্য মানে আছে, যি খাদ্যবিলাকত তেওঁলোকে ইয়াতে যদি মানে ডিছপ্লে কৰে, দোকান দিয়ে, মানুহে টেষ্ট কৰিব। আৰু ইয়াত বিভিন্ন আমাৰ হেণ্ডলুমৰ ক্ষেত্ৰত চবেই এক্সপাৰ্ট, বড়ো, অসমীয়া, গৰ্খা যোনেই যি নহওক তেওঁলোকৰ প্ৰডাক্ট আছে, সেইবিলাক ইয়াত চেল হ'ব। কুকুৰীবিলাক ইয়াত চেল হ'ব। আৰু ইয়াৰ লগতে কোনোবাই যদি সংস্কৃতি কালচাৰ দেখুৱাব খোজে এইখিনিও ইয়াতে এটা ব্যৱস্থা কৰিব পাৰে যে টুৰিজিমবিলাকে 100 টকা টিকেট দি পেলাই ইয়াত 15 মিনিট 20 মিনিটৰ এটা মানে আমাৰ সংস্কৃতিটো